একদম নিচলা মাছ বাছি আছো নিচলা মাছটো মোৰ বৰে প্ৰিয় মাইৰ প্ৰিয় নিচলা মাছ বাছা এটা কিটি বাছে দেখোন একদম বাকলিখিনি চাকচোন ইমান ধুনীয়া কৰি এৰি গৈছে এনেকে টিপি দিব লাগে ইমান ভাল লাগিছে দেখাত আপোনালোকে একদম ভাজিলে মচমচীয়া হৈ যায় ন ভাল লাগে আপোনালোকে যদি নাজানে একবাৰ চাই লওক এনেকে টিপিব এনেকে দিব আমাৰ মাহী মানে চব আঞ্জা স্পেচিয়েলকে বনাব এনেকে টিপি দিব মাছটো ওলাই গ'ল বাবা মাছ আজি কিহেদি বনাবা এইটো ভেদাইলতা দি বনাব আজি মাহী একদম স্পেচিয়েল এইকেইদিন মোৰ মানে খানা স্পেচিয়েলে কি যে আৰাম পাইছো মই ভেদাইলতা দি বনাম এতিয়া টেষ্টি দুপৰীয়া খাম সেইকাৰণে আমি ৰাতিপুৱাই এইখিনি যোগাৰ কৰি থৈ দিছোঁ আপোনালোকে যদি খাবলৈ ইচ্ছা কৰে মন কৰে মোৰ পাকঘৰত আহিব যাব নাৰিকল বস্তি এতিয়া হ'লে না বেছি নাই ইমান খাদ্য বনাম একদম মচমচীয়া কৰি ভাজিম আৰু একদম খাম আজি এই কিমান বাকলি ওলাম বাকলি কিমান ওলাই না মাছত এই হেৰিত কৰি বাকলি বেছি বেছি ওলাই খুব ধুনীয়া ভাল লাগিল এতিয়া হ'বই মোটামুটি খাব মন গ'লে আপোনালোক আহিব মই খুৱাম বাৰু বনাই আজি এতিয়া দুপৰীয়াৰ সাজ আৰু আজি একদম শেষৰ সাজ বুলি কৈছোঁ আৰু মাৰি 3 দিন খালোঁ বহি আমাৰ অকণমান বেংকৰ কাম আছিল কামখিনি কৰি আহিলোঁ এইফালে মাহীয়ে বনালে ভেদাইলতাৰ আঞ্জা একদম ভেদাইলতাৰ আঞ্জা ইয়া ইমান ধুনীয়া ঘৰৰ ভেদাইলতা মাহী এয়া ঘৰৰ ভেদাইলতা মাহীৰ আৰু চব মিক্স কৰি দিছে নৰসিংহ ভেদাইলতা আৰু দাইল মগুৰ দালি ইয়াতে অমিতা কাটি দিছে আৰু এয়া হ'ল মাছ ভাজি এইফালে এইটো মাহী অকলে বনাইছে এতিয়া হে আজি ময়ে ভাজি বনাব হাক দিছোঁ নালাগে ভাজি বনাব এনেকৈ খাই ভাল লাগে নাই ইচ্ছা নাই পটল খাবৰ বৰ ধুনীয়া নিচলা মাছ ক'ত এইটো কিনকৈ বনাইছ এইটো বিলাহী দি বনাইছোঁ এয়া নিচলা মাছ মানে মিছা মাছ বাপৰে বাপ এইটো একদম টেষ্টি এনেকৈ বনাই নেকি আমাৰ মাহী মুঠতে বেলেগকৈ বনাই থাকে এতিয়া একদম টেষ্টি খানা খাই লওঁ টেষ্টি খানা একদম মিছা মাছটো ইমান ধুনীয়া কৰি বনাইছে চাওকচোন এইটো একদম মই আজি স্পেচিয়েল হিচাপত খাওঁ এয়া আজি 3 দিন ধৰি মাহীৰ ঘৰত একদম পূৰা খাই আছোঁ এতিয়া একদম ধুনীয়াকৈ চাওঁ ৰ'বা সুখত এইয়াটো খাই লওঁ তো মিছা মাছ দা ধুনীয়া আছে এইয়া তই মাৰি ল এইটো লচোন ল টেষ্টি বাপৰে এবাৰ হেঁপাহ পলাই থাকিলোঁ হেঁপাহ পলাই খালোঁ মূৰত বহুত ভাল লাগিছে মোৰ এনেই আহোঁ যদিও ইমান থকা কৰি অহা নাই এইবাৰে যে একদম ঠাণ্ডা মুৰ্গী ভাল নালাগে মাজত হোটেলতকৈ ওপৰত এয়া দাইল খালোঁ প্ৰথমতে অমিতা এয়াতো মিছা মাছটো একদম চাকি চাইছোঁ একদম টেষ্টি দেই আমাৰ মাৰো কিন্তু খানা সোৱাদ হৈছিল সেইকাৰণে ভনীয়েকৰো সোৱাদ হয় পূৰা মাছকেইটা কেনেকৈ ভাজিছিলে দেখিছিলা মাছো এইটো একদম মচমচীয়া একদম টেষ্টি হৈছে কম দালি আছে যে বহু দিনৰ একদম কি মাছ বুলি কৈছিলা এইটো পাভ মাছ এইটো কিন্তু বহুত দিন বনাইছিলা তোমাৰ নাৰবাটা পাভ মাছ আনি কিনি আনি কিয় বাৰু নাচৰ সেইটো মাহী আগতে আমাৰ জানবিলাকত আছিল আজিকালি নাই মাছ আগতে জান যে আছিল জানৰ পাত জান যে বৰতি জান আমাৰ গাঁৱত এটা সাঁথৰ আছে মাহী ক'ব নাৰবাটা পাভ মাছ আৰু এটা কাছ 12 টাকাত কিনি আনি কিয় বাৰু নাচ সৰুতে পাইছিলোঁ একদম মাহীৰ আমাৰ পুৰা মনত আছে এয়া চাওক মাহী মানে বেলেগ ধৰণৰ মাহী বুজি বয়সটো মোৰ এতিয়া 72 মানে কম একদম কম মাত্ৰ অনলি 72 আমাৰ বিন্দাস মাহী একদম পুৰা ফূৰ্তিত থাকে বেলেগ হৈছে আঞ্জাখন এতিয়া খাই লওঁ গোটেইকেইটাই নহ'লে মাছৰ কাটা বুজি যাব
নহয় অঁ এতিয়া পূৰা খাই ল'ম আৰু খাই দে। বাপৰে বাপ টেষ্টি টেষ্টি মাৰি টাটা বাই বাই খাম বুলি কয় অসমীয়াৰ ভাতকেইটা খাই ল'ম ধুনীয়া টাটা বাই বাই। নহ'লে কাটা বুজি যাব এতিয়া পূৰা খাই লওঁ এইটোও পাব মাছ ন তেওঁ মানে এই আঞ্জা কিন্তু পূৰা ভাল পাইছে আমাৰ এওঁ ভাল পাইছে পূৰা আমাৰ এওঁ এই ভেদাইলতা এলা মস্ত ভাল পাই না দি দিছোঁ ইয়াতে ধুনীয়া গোটা ধুনীয়া কথা গোটা খাই লওঁ টেষ্ট কৰিছোঁ